हेलो फ्रेंड्स এটা নিউ ভিডিও তোমালোকক ওয়েলকাম জনাইছো আজি আমি ক্লাস 10 চ্যাপ্টার নাম্বার 3 দুটা চলকত রৈখিক সমীকৰণৰ জোৰ চ্যাপ্টাৰৰ এক্সারসাইজ 3.2 ৰ কোয়েশ্চন নাম্বার 4 আৰু 5 টু ডিটেইলছত সমাধান কৰিম আৰু এই দুইটা কোয়েশ্চনেই বহুতেই ইজি হয় আৰু যোনটো আমাৰ 5 নাম্বার কোয়েশ্চন আছে এইটো তোমালোকৰ বাবে বহুতেই ইম্পৰ্টেন্ট এক্সামৰ কাৰণে এতিয়া কোয়েশ্চন নাম্বার 4 ত চোৱা ইয়াত আমাক কি কৈছে তলৰ কোনবোৰ ৰৈখিক সমীকৰণৰ জোৰ সংগত অসংগত যদি সংগত লেখৰ সহায়ত সমাধান উলিওৱা মানে কি কৈছে কোয়েশ্চনত যে আমাক টোটাল 4টা অপচন দিয়া আছে মই লিখিম বাৰু এই 4টা অপচন যে দিয়া আছে মানে ইকুয়েশন দিয়া আছে দুটা দুটা কৈ এই অপচনৰ ইকুয়েশনবোৰ সংগত হ'ব নেকি অসংগত হ'ব হিটো আমাক ক'ব কৈছে যদি হে সংগত হয় তেতিয়া হলে কি কৰিম আমি লেখৰ সহায়ত সমাধান উলিয়াম মানে x আৰু y ৰ মান উলিয়াম ঠিক আছে তো 1 নাম্বার অপচনত চোৱা প্ৰথমত আমাক কি দিয়া আছে ইয়াত 1 নাম্বার অপচন হয় সলিউশন প্ৰথমতে লিখিবা দিয়া আছে এতিয়া কি দিয়া আছে এটা ইকুয়েশন দিয়া আছে x + y = 5 এইটুক তোমালোকে কেনেকৈ লিখিব পাৰা x + y চোৱা x + y এটো সেমে লিখিছো অকল আমি এই 5 টো এইফালে লৈ আহিবা তোমালোকে ঠিক আছে তোমালোকে কি কৰিবা সমান চিনৰ বাও সাইডে লৈ আহিবা এটো হু সাইডে আছে সমান চিনৰ তো বাও সাইডে আহিলে কি হ'ব চোৱা এটো +5 আছে বাও সাইডে আহিলে -5 হ'ব আৰু ইফালে একো নাই তাৰ মানে ইকুৱেল 0 এটো হৈছে কি সমীকৰণ 1 আৰু এটা কি দিয়া আছে 2x কি দিয়া আছে 2x + 2y = 10 এইটুক তোমালোকে কেনেকৈ লিখিব পাৰা এইটুক আমি যেনেকৈ লিখিছো ইয়াত এইটুকো আমি সেম লিখিম মানে এই 10 টুক আমি এইফালে লৈ আহিম মানে বাও সাইডে সমান চিনৰ তো কি হ'ব 2x + 2y তাৰ পিছত চোৱা এইটুক আমি ইফালে লৈ আহিলে কি হ'ব -10 ইফালে একো নাথাকে মানে ইকুৱেল 0 হ'ব আৰু এইটো কি সমীকৰণ 2 এতিয়া আমি এইটো আৰু এইটো পালো নহয় ইয়াৰ পৰা আমি কি কৰিম এতিয়া সংগত হ'ব নেকি অসংগত হ'ব হিটো আমি পৰীক্ষা কৰিম কেনেকৈ মানে পৰীক্ষা কৰো তোমালোকে এনেকৈ লিখিবা ইয়াত a1 b1 আৰু c1 এতিয়া তোমালোকে কোৱাচোন a1 b1 c1 আমি কেনেকৈ উলিয়াও সমীকৰণ 1ত যাম আমি এইখিনি উলিয়াব কাৰণে ঠিক আছে তো চোৱা a1 মানে কি হ'ব যোনটো x ৰ হহকটো মানে x এইটো হয় চোৱা এইটো সমীকৰণ 1 ইয়াৰ x চোৱা এইটো ইয়াৰ হহক কিমান আছে একো নাই তাৰ মানে 1 এটা আছে লুকাই তো 1 আৰু b1 মানে কি হ'ব y ৰ লগত যোনটো আছে হহকটো হেইটো y ৰ লগত কি আছে একো নাই তাৰ মানে +1 মানে 1 আছে আৰু এইটো যোনটো ধ্ৰুবক পদটো এইটো হ'ব কি c1 এইটো ঠিক আছে আকৌ তোমালোকে কি কৰিবা a2 b2 আৰু c2 এইখিনি উলিয়াব লাগিব এতিয়া a2 মানে কি হ'ব যেতিয়াই a2 b2 c2 ক'ব তেতিয়া আমি কি কৰিম সমীকৰণ 2 ত যাম এটা সমীকৰণ 2 এইটো ইয়াত চোৱা x ৰ হহক 2 হয় তো 2 টো হ'ব কি a2 ৰ মান আৰু b2 ৰ মান কোনটো হ'ব y ৰ লগত থকাটো মানে 2 আৰু c2 কোনটো হ'ব এই ধ্ৰুবক পদটো মানে -10 এতিয়া তোমালোকে কি কৰিবা এতিয়া a1/a2 এতিয়া তোমালোকে কোৱা a1 মানে কিমান আছিলে 1 তো 1 বহাই দিয়া আৰু a2 মানে কি 2 তো এইটো হল আৰু b1/b2 এইটো মানে কিমান আছিলে চোৱা b1 মানে কি 1 তো 1 দিয়া আৰু b2 মানে কি 2 তাৰ মানে 2 দিয়া আকৌ c1/c2 এইটো মানে কিমান চোৱা c1 মানে কি আছিলে -5 তো -5 আৰু c2 মানে কি -10 তো ইয়াত দিয়া -10 এতিয়া চোৱা যেতিয়া আমাৰ এনেকুৱা থাকে মানে হৰণত এইটো হৰণ চিন হয় এনেকুৱা যেতিয়া থাকে মানে ইয়াতো মাইনাস তেতিয়া আমি কাটিব পাৰো তাৰ মানে মাইনাসে কটা গল তাৰ মানে কি আছে 5/10 এতিয়া তোমালোকে চোৱাচোন এইটো 5 এৰে বিভাজ্য আৰু এইটো 5 এৰে বিভাজ্য দুটাক আমি যদি 5 ক 5 এৰে দিও বিভাজ্য তেতিয়া হলে কিমান বাৰ যায় একবাৰ যায় হয়নে আৰু 10 ক কিমান বাৰ যাব 5 এৰে বিভাজ্য দিলে 2 বাৰ তাৰ মানে c1/c2 কিমান ওলালে এইটো 1/2 এতিয়া তোমালোকে যদি লক্ষ্য কৰা চোৱা ইয়াত a1/a2 b1/b2 আৰু c1/c2 তিনিটাৰ মানে কি ওলাইছে 1/2 তাৰ মানে কি তিনিটা সমান এতিয়া সমান ওলালে কি ওলাই মানে সমাধানটো আমাৰ কেনেকুৱা হ'ব অহিম সংখ্যক সমাধান হ'ব ঠিক আছে তো তোমালোকে এটো আমি যেতিয়া মানে আগৰ বেসিক ভিডিওত কি শিকিছিলো যে যেতিয়া অহিম সংখ্যক সমাধান থাকে তেতিয়া সমীকৰণজোৰ কি হ'ব সংগত হ'ব তো এতিয়া এটো কি হ'ব সংগত হ'ব তোমালোকে এনেকৈ লিখিবা যেহেতু
যেহেতু a1 by a2 ইকুৱেল b1 by b2 আৰু ইকুৱেল c1 by c2 গতিকে ৰৈখিক সমীকৰণযোৰ সংগত এতিয়া যেহেতু আমাৰ এইখিনি সংগত ওলাইছে তাৰ কাৰণে আমি কি কৰিম এতিয়া লেখৰ সহায়ত সমাধান উলিয়াম মানে x আৰু y ৰ মান উলিয়াম এই দুটা হৈছে আমাৰ সমীকৰণ দুটা এতিয়া আমি কি কৰিম যে এইটো সমীকৰণ 1 ৰ কাৰণে আৰু সমীকৰণ 2 ৰ কাৰণে আমি এটা এটা কৈ বক্স বনাম মানে সমীকৰণ 1 ৰ কাৰণে আমি প্ৰথমতে বনাম মানে বক্স বনাম আমি কেনেকৈ এনেকৈ আমি বনাইছো আগৰ ভিডিঅত শিকিছো হয়নে তো এইটো হল কি সমীকৰণ 1 ৰ কাৰণে বক্স আৰু এইটো যোনটো আছে মানে সমীকৰণ 2 ৰ কাৰণে এটা বনাম এইটো হৈছে সমীকৰণ 2 ৰ কাৰণে ইয়াত কি হয় x আৰু ইয়াত কি হয় x ইয়াত আৰু ইয়াত কি y হয় এতিয়া আমি y ৰ মান উলিয়াব পাৰো হয়নে y ৰ মান আমি কেনেকৈ উলিয়াম চোৱা সমীকৰণ 1 টোত চোৱাচোন কি আছে x plus y minus 5 equal 0 এইটো এতিয়া y ৰ মান উলিয়াম আমি যেহেতু তাৰ কাৰণে আমি এই y টো আমি প্ৰথমত লিখিম মানে y এতিয়া কি কৰিবা ইকুৱেল চিন দিবা তাৰ পিছত এইটো আৰু এইটোক দুটাকে আমি কি কৰিম হু সাইডে লৈ যাম ইকুৱেল চিনৰ এতিয়া চোৱা এইটো -5 আছে নহয় এইটোক আমি যদি হু সাইডে লৈ যাও কিমান হ'ব +5 হ'ব হয়নে আৰু এইটো কি আছে x টো প্লাসত আছে ইফালে গলে কি হ'ব মাইনাসত তাৰ মানে এইটো তাৰ মানে y ইকুৱেল কিমান ওলালে 5 - x তো এইটো কি আসলে ইকুৱেশ্যন 1 এতিয়া ইকুৱেশ্যন 1 মানে সমীকৰণ 1 ৰ যোনটো বক্সটো এইটো হয় তো ইয়াত কিমান হ'ব y ইকুৱেল 5 - x আকৌ সমীকৰণ 2 ত চোৱা সমীকৰণ 2 ত আমাক কি দিয়া আছে 2x + 2y - 10 ইকুৱেল 0 সেম আমি একেদৰে উলিয়াম y ৰ মান এইটো আছে তো এইটোক আমি প্ৰথমত লম ঠিক আছে ইকুৱেল চিন দিম এইটোক আমি ইফালে লৈ যাম তো কি হ'ব +10 হ'ব আৰু এইটো কি আছে টুৱাইস x মানে ইফালে গলে যদি আমি হু ফাইলে লও মানে সমান চিনৰ তেতিয়া হলে কিমান হ'ব -2x কাৰণ এইটো প্লাসত আছিল তাৰ পিছত চোৱা আকৌ y ইকুৱেল এতিয়া কিমান হ'ব চোৱা 10 - 2x / 2 হ'ব হয়নে 2 কেলে হল চোৱা এইটো টু y লগত ইনটু হৈ আছিল ইফালে গলে কি হ'ব হৰণ হ'ব তো এইটো হল আমাৰ কি y ৰ মান এইটো হ'ব কি সমীকৰণ 2 ৰ কাৰণে তো 10 - 2x / 2 x ৰ মান এটা আমি ধৰি লম আৰু y ৰ মান আমি কি কৰিম নিজে নিৰ্ণয় কৰিম এতিয়া চোৱা যদিহে আমি এই সমীকৰণ যোনটো 1 ৰ বক্স ইয়াত চোৱা যদিহে আমি x ৰ মান 1 ধৰো তেতিয়া হলে y ৰ মান আমাৰ কিমান হ'ব চোৱা y ইকুৱেল আমাৰ কিমান আছে y ইকুৱেল আমাৰ আছে 5 - x x ৰ মান আমি কিমান ধৰিছো 1 তো 1 টো ইয়াত বহাই দিয়া ইকুৱেল কিমান হ'ব 5 ৰ পৰা 1 গলে 4 তো আমাৰ y ইকুৱেল কিমান ওলালে 4 আকৌ যদি আমি x ৰ মানটো 2 ধৰা চোৱা তোমালোকে x ৰ মান জিটি ধৰিব পাৰা তোমালোকৰ নিজৰ ওপৰত হিটো ডিপেন্ড কৰে মই 2 ধৰিছো বুলিয়ে যে তোমালোকে 2 ধৰিবা হেতু কথা নহয় তোমালোকে বেলেগো ধৰিব পাৰা কিন্তু যোনটো আমাৰ মেইন যোনটো আনসাৰটো হিটো একে ওলাব তো 2 ধৰিলে কিমান হ'ব y ইকুৱেল আমাৰ কিমান আছিল 5 - x x ৰ মানটো আমি 2 ধৰিছো তো 2 বহাই দিয়া এটা এইটোৰ পৰা এইটো গলে কিমান 3 এটাকে আমাৰ y ইকুৱেল কিমান হ'ব 3 হ'ব তো ইয়াত দিয়া 3 তাৰ পিছত আকৌ সমীকৰণ যোনটো 2 ৰ বক্স এই তাত চোৱাচোন আমাৰ কি আছে x ইকুৱেল আমি যদি ধৰো ইয়াত 0 ঠিক আছে তো 0 ধৰিলে কিমান হ'ব y ইকুৱেল আমাৰ কিমান দিয়া আছে 10 - 2x / 2 এতিয়া চোৱা 10 - 2 এইটো 2 হল নহয় তাৰ পিছত x ৰ মান আমি কিমান ধৰিছো 0 ধৰিছো তো ইয়াত দিয়া 0 তলত আছে 2 চোৱা এটা 10 মাইনাস এটা এইটো ইনটু কৰিলে কিমান হ'ব 0 তাৰ মানে এইটো হল 0 তো এইটো হল এতিয়া চোৱা এইটো পৰা এইটো গলে কিমান হ'ব 10 হ'ব তলত আছে 2 মানে এইটো দি এইটো কৰিলে কিমান বাৰ যাব 5 বাৰ তাৰ মানে ইয়াত y ইকুৱেল কিমান ওলালে 5 হয়নে তাৰ পিছত আকৌ যদি ইয়াত আমি 1 ধৰো তেতিয়া হলে আমাৰ y ৰ মান কিমান হ'ব x ৰ মান যেতিয়া 1 ধৰিম চোৱা 10 মানে এইটো আমাৰ y ৰ মান 2x / 2 চোৱা 10 - 2 2 আছে তো 2 দিম এতিয়া x ৰ মান কিমান ধৰিছো 1 ধৰিছো তো 1 দি দিয়া তলত আছে 2
চোৱা 10 মাইনাছ এইটো ইনটু কৰিলে 2 তলত আছে 2 কিমান হ'ব এইটোৰ পৰা এইটো গ'লে 8 হ'ব আৰু তলত আছে 2 তো এইটো দি এইটো কৰিলে কিমান হ'ব 4 তো ইয়াত বহাই দিয়া 4 মানে আমি যেতিয়া x ৰ মানটো 1 ধৰিম তেতিয়া আমি y ইকুৱেল কিমান পাম 4 পাম এতিয়া আমাৰ এই মানখিনি আমি গ্ৰাফত বহুৱাই দিলে আমাৰ সমাধান ওলাই যাব এইটো চোৱা আমাৰ গ্ৰাফ বহি হয় এতিয়া এইটো কি হ'ব y এইটো কি হয় y হয় এইটো কলমটো অলপ নধৰে আৰু এইটো কি হয় x এইটো কি হ'ব x মানে এই আনুভূমিক থকাটোক যোনটো এইটো আমি x বুলি কওঁ আৰু থিয়ভাৱে মানে উলম্বভাৱে থাকে যোনটো এইটোক আমি y বুলি কওঁ এতিয়া তোমালোকে কি কৰিবা ইয়াৰ একেবাৰে মানে সমান সমানকৈ এনেকৈ দাগ দিবা মানে ইয়াৰ পৰা ইয়ালৈকে যিমান দূৰ ইয়াৰ পৰা ইয়ালৈকে সিমান দূৰে হ'ব মানে সমান সমান হ'ব আকৌ ইয়াৰ পৰা ইয়ালৈকে যিমান দূৰ হ'ব ইয়াৰ পৰা ইয়ালৈকে সিমান দূৰ হ'ব এতিয়া আকৌ এইফালে দিবা সবফালে দি ল'বা চাৰিওফালে ঠিক আছে এইফালেও দিবা এইফালে কি হয় ইয়াত 1 2 3 4 5 6 7 8 9 10 এনেকৈ গৈ থাকিব আৰু এইফালে 1 2 3 4 5 6 7 এনেকৈ গৈ থাকিব আৰু এইফালে কি হয় -1 -2 এইখিনি আমাৰ নালাগে কাৰণ আমাৰ x আৰু y ৰ মানখিনি মাইনাছ নাই কোনোটোৱে হয়নে এইফালেও কি হ'ব -1 -2 এইখিনি কোনো প্ৰয়োজন নাই আৰু এইটো কি হয় 0 0 এইটো কোৱা হয় কি মূল বিন্দু বুলি কোৱা হয় ইয়াত x ৰ মান আৰু y ৰ মান দুয়োটাৰে কি হয় 0 হয় এতিয়া আমাৰ যোনখিনি মানখিনি সেই মানখিনি চোৱাচোন কি আছে এইখিনি হৈছে আমাৰ মান চোৱা x ৰ মান y ৰ মান ইয়াত গোটেইবোৰ দি আছে অকল আমি এই মানখিনি বহুৱালে আমাৰ সমাধান উলিয়াব প্ৰথমত আমাৰ কি দি আছে মানখিনি চোৱাচোন ইয়াত চোৱা x ৰ মান কিমান 1 আৰু y ৰ মান দি আছে 4 এতিয়া x ৰ মান 1 ক'ত আছে ইয়াত আছে হয়নে আৰু 4 কোনটো হ'ব y ৰ মান তো y ৰ মান 4 কোনটো এইটো তাৰ মানে কি হ'ব যে ইয়াৰ পৰা এনেকৈ যাব আৰু ইয়াৰ পৰা এনেকৈ ওপৰলৈ যাব এতিয়া ক'ত কাটিব চোৱা এইটো দি এনেকৈ দিম আৰু এইটো দি এনেকৈ দিম মানে এনেকুৱা এইটো বিন্দুত কি কটাকটি কৰিব হয়নে তো এইটো কি হ'ব ইয়াৰ স্থানাংক কিমান হ'ব 1,4 মানে এই 1 টো হ'ব x ৰ মান আৰু এই 4 টো হ'ব এইটো মানে y ৰ মান তাৰ পিছত আকৌ চোৱা x ৰ মান কিমান আছে 2 আৰু y ৰ মান কিমান আছে 3 এটা x ৰ মান 2 ক'ত আছে ইয়াত আছে আৰু y ৰ মান 3 ইয়াত মানে ইয়াৰ পৰা এনেকৈ যাব আৰু ইয়াৰ পৰা এনেকৈ যাব তাৰ মানে ক'ত কাটিব ইয়াত কাটিব হয়নে তো এইটোৰ স্থানাংক কিমান হ'ব 2,3 এইটো কি x আৰু এইটো কি y ঠিক আছে এতিয়া আমি সমীকৰণ যোনটো একৰ বক্স আছিলে মানে এইটোৰ পৰা আমি কি পালো দুটা বিন্দু পালো এইটো আৰু এইটো এটা এই দুটাক আমি কি কৰিম সংযোগ কৰি দিম প্ৰথমতে চোৱা আমি সংযোগ কৰিলে কি হ'ব কেনেকা টাইপৰ হয় আমাৰ তো এইটো কি এটা আমি ৰেখা পালো এই ৰেখাডালৰ নাম কি হ'ব এইটো কোনটো সমীকৰণৰ আছিলে সমীকৰণ একৰ কি আছিলে x + y - 5 = 0 এতিয়া আমি আকৌ 2 ৰ কাৰণে কৰিম চোৱা ইয়াত আমাৰ x ৰ মান 0 আৰু y ৰ মান 5 x ৰ মান 0 ক'ত ইয়াত আমি কি জানো যে x আৰু y ৰ মান দুয়োটাৰে মান 0 ইয়াত হয় ঠিক আছে আৰু আমাৰ y ৰ মান 5 দিয়া আছে এইটো x ৰ মান 0 y ৰ মান 5 এইটো তাৰ মানে কি হ'ব 0 টো বাদ দিয়া ইয়াত এটা হ'ব বিন্দু হয়নে ইয়াত এটা বিন্দু হ'ব আৰু এইটোৰ স্থানাংক কিমান হ'ব 0,5 ঠিক আছে তোমালোকে মনত ৰাখিবা এইটো এটা বিন্দু আৰু এটা চোৱা কি আছে মানে আমি কেনেকা ধৰণে কৰিম আকৌ x ৰ মান 1 আৰু y ৰ মান কিমান আছে 4 আছে তো x ৰ মান 1 এইটো আৰু y ৰ মান 4 কোনটো এইটো মানে এইটোৰ পৰা এনেকৈ যাব আৰু এইটোৰ পৰা এনেকৈ যাব তাৰ মানে ক'ত কটাকটি কৰিব এই বিন্দুত কটাকটি কৰিব এইটো স্থানাংক কিমান 1,4 হ'ব হয়নে তো ইয়াত দিয়াই আছে তোমালোকে এইটো নিদিলেও হ'ব তো কি পালো আমি চোৱা আমাৰ বিন্দুখিনি কি পালো এইটো আৰু এইটো এটা এইটো আৰু এইটো যদি আমি সংযোগ কৰি দিও কি হ'ব কোৱাচোন তোমালোকে আমাৰ এইটো ৰেখাৰ ওপৰতে মানে যাব চোৱা মই দেখাই দিছো এইটো বিন্দু আৰু এইটো বিন্দু পাইছিলো নহয় এই দুটাক সংযোগ কৰি দিয়া চোৱা সংযোগ কৰি দিলো আমি এতিয়া চোৱাচোন ক'তবা কাটিছে জানো
কোনো বেলেগ হৈছে জানো মানে সমীকৰণ যোনটো একৰ কাৰণে আমি ৰেখা পাইছিলো সেম হেইটো এটাই হৈ আছে তাৰ মানে কি যে মিলি গৈছে ঠিক আছে মিলি যোৱা মানে কি হয় যে অসীম সংখ্যক সমাধান হ'ব চোৱা ইয়াত হলেও এটা y ৰ মান এনেকা আহিলে x ৰ মান যিকোনো মানে এটা মান আমাৰ নাথাকে অদ্বিতীয় মান নাথাকিব x আৰু y ৰ মান আমি বহুত পাম ঠিক আছে অসীম সংখ্যক সমাধান থাকিব মানে যেহেতু আমাৰ কি ৰেখা দুডাল মিলি গৈছে তো তাৰ কাৰণে তোমালোকে বহিত কেনেকৈ লিখিবা চোৱা তোমালোকে এনেকৈ লিখা যেহেতু ৰেখা দুডাল মিলি গৈছে গতিকে কি হ'ব আমাৰ যোনটো আমাৰ সমাধান মানে এনেকৈ লিখিবা গতিকে সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকিব থাকিব এইটো ঠিক আছে আৰু তোমালোকে গ্ৰাফত কেনেকৈ আঁকিছা তোমালোকে সেইখিনি কথা লিখিলেও হ'ব নিলিখিলেও হ'ব তোমালোকৰ সমাধানটো কিন্তু হৈ যাব ঠিক আছে তোমালোকে কিন্তু এইখিনি বস্তু মই যোনখিনি কৰাইছো যোনখিনি লিখিছো এইখিনি মেইন টপিক হয় এইখিনি তোমালোকে লিখিবই লাগিব এতিয়া অপচন নম্বৰ যোনটো 2 আছে তাত চোৱা আমাক কি দিয়া আছে সলিউশন প্ৰথমতে লিখিবা কি যে দিয়া আছে কি দিয়া আছে চোৱা ইকুৱেশ্যন খিনি x - y = 8 এইটোক আমি কেনেকৈ লিখিব পাৰো সেম আগৰ দৰে কৰিম x - y এইটোক তোমালোকে মানে সমান চিনৰ বাও সাইডে লবা তাৰ মানে কিমান হ'ব -8 = 0 আৰু এইটো কি সমীকৰণ 1 ঠিক আছে আৰু এটা কি দিয়া আছে চোৱা 3x - 3y = কিমান দিয়া আছে 16 আৰু এইটো আমি কেনেকৈ লিখিব পাৰো 3x - 3y এইটো আমি ইফালে লৈ যাম তাৰ মানে -16 যেহেতু আমাৰ প্লাসত আছিল = 0 আৰু এইটো কি সমীকৰণ 2 এতিয়া তোমালোকে আকৌ কি কৰিবা যে ইয়াত a1 b1 c1 এতিয়া a1 b1 c1 উলিয়াব দিলে কি কৰিম আমি সমীকৰণ 1ত যাম এতিয়া x ৰ সহগ কি একো নাই তাৰ মানে 1 তাৰ মানে a1 মানে কিমান হ'ব 1 আৰু b1 কোনটো হ'ব y ৰ সহগ মানে কিমান আছে ইয়াত একো নাই তাৰ মানে 1 কিন্তু কি যে এই মাইনাস চিন আছে নহয় এই মাইনাস চিনটো ইয়াত আহিব ঠিক আছে তোমালোকে পাহৰি যাব নালাগে আৰু c1 কোনটো হ'ব যোনটো ধ্ৰুবক পদটো আছে মানে -8 আকৌ a2 b2 আৰু c2 এইখিনি কি হ'ব যে আমি সমীকৰণ 2ত যাম এতিয়া x ৰ সহগ এইটো আছে মানে 3 হ'ব কি a2 ৰ মান আৰু b2 ৰ মান কোনটো হ'ব y ৰ সহগ তাৰ মানে -3 আৰু c2 কোনটো হ'ব আমাৰ এইটো ধ্ৰুবক পদটো মানে -16 এতিয়া আমি কি কৰিম যে এনেকৈ লিখিবা এতিয়া a1/a2 a1 মানে কিমান 1 আৰু a2 মানে কি 3 তাৰ মানে a1/a2 = ইমান ওলালে আৰু b1/b2 = কিমান হ'ব তো এইটো মাইনাসে কটা যাব = কিমান হ'ব 1/3 আৰু কি আছে c1/c2 = চোৱা কিমান এইটো কি আছে -8 আৰু তলত কি হ'ব c2 ৰ মান কিমান আছে -16 এতিয়া এই মাইনাসে কটা যাব এতিয়া এইটো দুইটাই কি হয় 8 এৰে বিভাজ্য এটা 8ক যদি আমি 8 এৰে দিও কিমান বাৰ যাব 1 বাৰ আৰু এইটোক যদি মানে 16ক যদি আমি 8 এৰে দিও কিমান বাৰ যাব 2 বাৰ এতিয়া তোমালোকে যদি লক্ষ্য কৰা চাব পাৰা চোৱা a1/a2 b1/b2 এই দুটাৰ মান কি সেম হয় কিন্তু কি যে c1/c2 মানে c1/c2 এইটোৰ মান কি এইটোৰ নিচিনা সেম হয় জানো নহয় চোৱা এইটো 1/2 ওলাইছে তাৰ মানে সমান নহয় এতেকে আমি কি পালো যে a1/a2 = b1/b2 চোৱা এই দুটাৰ মান কি সেম হয় চোৱা কিন্তু not equal c1/c2 ৰ মান চোৱা বেলেগ হয় তো এইটো পালো এতিয়া তোমালোকে কোৱাচোন এইটো কি হ'ব
এইটো অসংগত হ'ব, এইটো সমান্তৰাল হ'ব, হয়নে? সমান্তৰাল হলে কি হয়? অসংগত হ'ব। এতিয়া যিহেতু অসংগত, তোমালোকে ইয়াত প্ৰথমতে লিখি লোৱা, যিহেতু এনেকুৱা লিখিবা a1 by a2 ইকুৱেল b1 by b2 not equal c1 by c2। তোমালোকে এইটো প্ৰথমতে ইয়াত লিখিব নালাগে, তোমালোকে এনেকৈ লিখিবা, যিহেতু এনেকা এনেকা এনেকা, পিছত লিখিবা গতিকে ৰৈখিক সমীকৰণযোৰ অসংগত। অসংগত, ঠিক আছে। এতিয়া আমাৰ কুৱেশ্যনত কি কৈছিলে যে যেতিয়া সংগত হ'ব তেতিয়াহে আমি কি কৰিম? লেখৰ সহায়ত সমাধান উলিয়াম। কিন্তু এইটো কি ওলাইছে? সংগত ওলাইছে জানো? এইটো অসংগত ওলাইছে। তাৰ কাৰণে এইটো আমি সমাধান উলিওৱাৰ কোনো প্ৰয়োজন নাই, ঠিক আছে। এতিয়া আমাৰ যোনটো থাৰ্ড মানে 3 নম্বৰ অপশ্যন, তাত চোৱা আমাক কি দিয়া আছে? 3 নম্বৰৰ সমাধান মানে অপশ্যন 3ৰ সলিউশন দিয়া আছে। কি দিয়া আছে আমাক? দিয়া আছে, কি দিয়া আছে চোৱাচোন, 2x প্লাছ মাইনাছ, এইটো মাইনাছ হয়, 6 ইকুৱেল 0। এইটো কি? সমীকৰণ 1। আৰু এটা কি দিয়া আছে চোৱা, 4x মাইনাছ 2y মাইনাছ 4 ইকুৱেল 0। এইটো কি? সমীকৰণ 2। এতিয়া চোৱা, তোমালোকে এটা কথা মন কৰা, আমাক কি আছে যে এই যোনটো 6 মানে -6টো, এইটো আমাৰ আগৰ যোনখিনি আমি সমীকৰণ পাইছিলো সেইখিনি কি আছিলে যে সমান চিনৰ সু সাইডে আছিলে, কিন্তু এইটো বাও সাইডে আছে। তাৰ কাৰণে এইটোক আমি একো কৰিব নালাগে, যেনেকুৱা আছে তেনেকুৱাই হ'ব, ঠিক আছে। তো চোৱা, ইয়াত কি হ'ব? ইয়াত দিবা, ইয়াত আমি ডাইৰেক্ট কৰিলেই হ'ল, a1 b1 আৰু c1 কিমান হ'ব চোৱাচোন। a1 মানে কি হ'ব, b1 মানে কি হ'ব, আৰু c1 মানে কি হ'ব? যেতিয়া আমাৰ a1 b1 c1 উলিয়াব দিয়ে তেতিয়া আমি সমীকৰণ 1ত যাম। তো চোৱা, এইটো কি? a1 ৰ মান, আৰু b1 কোনটো হ'ব? y ৰ লগত থকাটো মানে 1 হ'ব, আৰু c1 কোনটো? এই ধ্ৰুৱক পদটো মানে -6। আকৌ চোৱা, a2 ইকুৱেল b2 ইকুৱেল আৰু c2 ইকুৱেল কিমান হ'ব? এইটো মানে কি? এই x ৰ লগত ইনটু হৈ থকা সহগটো মানে 4, আৰু b2 কোনটো হ'ব? y ৰ লগত থকাটো মানে -2, আৰু c2 কোনটো হ'ব? এইটো মানে -4। এতিয়া আমি কি কৰিম? এতিয়া ইয়াত লিখি ল'বা তোমালোকে। এতিয়া a1, এইটো a1 by a2 ইকুৱেল, a1 মানে কি? 2, তো 2 দিয়া, a2 মানে কি? 4, তো এইটো দিয়া। এতিয়া এইটো দুইটাই কি? হৰণ যায় 2ৰে, তাৰমানে এইটোক 2ৰে হৰণ দিলে এবাৰ যাব, আৰু এইটোক 2ৰে হৰণ দিলে দুবাৰ, মানে a1 by a2, এইটোৰ মান কিমান পালো? এইটো মানে 1/2, আৰু b1 by b2, এইটো কিমান হ'ব? b1 মানে কি? 1, তো এইটো হ'ল, আৰু b2 মানে কি? -2। এতিয়া -2 তলত আছে, তাৰ মানে কিমান? এইটো মানে এইটো হয় একে। তো এতিয়া তোমালোকে চোৱাচোন, a1 by a2 b1 by b2 এই দুটাৰ মান সমান হয় নেকি? চোৱাচোন, সমান নহয়। চোৱা, আমাৰ মানখিনি একে আছে, কিন্তু ইয়াত প্লাছত, এইটো মাইনাছত। প্লাছ মাইনাছত এনেকুৱা বেলেগ বেলেগ থাকিলে সমান নহয়, ঠিক আছে। তো এইটো কি? সমান নহয়। তো এইটো ইয়াৰ কি হ'ব যে, যিহেতু আমি শিকিছিলো নহয় আগৰ ভিডিঅ'ত, যেতিয়া এনেকুৱা হ'ব তেতিয়া কি হয়? সংগত হয়। যিহেতু a1 by a2 not equal b1 by b2। চোৱা, a1 by a2 not equal b1 by b2 হৈছে কেলে? কাৰণ এইটোৰ মান এইটো, আৰু এইটোৰ মান এইটো, দুইটাৰ মানে কি? বেলেগ বেলেগ। তো এইটো হ'ল নহয়, গতিকে কি হ'ব? গতিকে ৰৈখিক সমীকৰণৰ জোৰটো বা জোৰবোৰ কি হ'ব? সংগত হ'ব, ঠিক আছে। মই তোমালোকক আগৰ বেসিক ভিডিঅ'তে কৈছিলো, যেতিয়াই a1 by a2 b1 by b2 c1 by c2 এই তিনটাৰ মান সমান হ'ব তেতিয়া সংগত হয়, আৰু যেতিয়া এইটো হ'ব মানে এইটো আৰু এইটো সমান নহ'ব তেতিয়াও কি হয়? সংগত হয়, ঠিক আছে। এতিয়া যেহেতু সংগত, তাৰ কাৰণে আমি কি কৰিম যে লেখৰ সহায়ত সমাধান কৰিম। এতিয়া একেবাৰে সিম্পল, আগৰ দৰেই কৰিম আমি। চোৱা কেনেকৈ কৰো। এই দুইটা হৈছে আমাৰ সমীকৰণ। এতিয়া আমি কি কৰিম? এইটোৰ কাৰণে আৰু এইটোৰ কাৰণে, এই দুটাৰ কাৰণে আমি এটা এটাকৈ
বক্স বনাব লাগিব তো বক্স বনাও আহা আমি এইটো হৈছে সমীকৰণ 1ৰ কাৰণে বক্স ঠিক আছে আৰু এটা হ'ব কি সমীকৰণ 2ৰ কাৰণে বক্স এতিয়াতো আমাৰ বক্স বনোৱা হ'ল এইটো কি হয় x আৰু এইটো y y ৰ টো আমি প্ৰথমতে ওলাই লম তো চোৱা 2x plus y minus 6 equal 0 ইয়াত যদি এইটো কি সমীকৰণ 1 হয় না ইয়াৰ পৰা আমি যদি y ৰ মান উলিয়াও এইটো আমি প্ৰথমত লম তো y প্ৰথমত ললো ইকুৱেল এই 6 টোক আমি ইফালে লম মানে মাইনাসত আছে ইফালে ললে প্লাসত হ'ব তো প্লাস এটা মাইনাস 2x হ'ব কাৰণ চোৱা এইটো কি আছিলে এইটো সমান চিনৰ বাও সাইডে আছে প্লাসত যেতিয়া আমি ইফালে লম মাইনাসত হ'ব তাৰ মানে মাইনাস 2x এটাকে আমাৰ y ৰ মান কিমান ওলালে এইটো হয় না তো এইটো কি সমীকৰণ 1 আৰু সমীকৰণ 1 ৰ বক্স এইটো তো y ইকুৱেল কিমান দিবা 6 মাইনাস x সৰি ইয়াত 2 আছে ইয়াত 2 হয় ঠিক আছে চোৱা আমি 2x পাইছো নাই আমি 2x পাইছো মই x লিখিছিলো ইয়াত 2x হ'ব আৰু ইয়াত কি হ'ব ইয়াত আমি উলিয়াম আকৌ চোৱা সমীকৰণ 2 ৰ কাৰণে আমি উলাম y ইকুৱেল হয় এইটো আছে হয় না আমি কি কৰিম y ৰ মান উলাম তো এইটোক আমি প্ৰথমত লম তো এইটো ললো ইকুৱেল চিন দিম এইটো আমি কি কৰিম ইফালে লম তাৰ মানে কিমান হ'ব প্লাস 4 হ'ব কাৰণ মাইনাস আছে হয় না তাৰ পিছত এইটোকো আমি কি কৰিম ইফালে লৈ যাম তাৰ মানে কিমান হ'ব মাইনাস 4x তো কি হ'ব চোৱা এতিয়া আমি কি কৰিম চোৱা আমাৰ y লগত কি আছে মাইনাস আছে তো এই মাইনাসটো থাকিব নালাগে আমাৰ y ৰ লগত তো আমি কাটিবৰ কাৰণে কি কৰিম ইয়াটো মাইনাস বনাব লাগিব আগত চোৱা ইয়াত মাইনাস আছে কিন্তু এইটো মাইনাসৰ লগত কোনো কথা নাই ইয়াত বনাব লাগিব আগত তো চোৱা ইয়াত প্লাস আছে ইয়াত মাইনাস আছে এতিয়া এইটোৰ পৰা চোৱা প্লাস মানে কি ইয়াত তোমালোকক মই কৈ দিছো মাইনাস মাইনাস চোৱা মাইনাসে কি হয় প্লাস হয় না তাৰ মানে এই প্লাসটো ইয়াত আছে তো চোৱা এইটো যদি ইয়াত থাকে তাৰ মানে এইটো আৰু এইটো সেম হয় তো এইটোক আমি কেনেকৈ লিখিব পাৰো মানে এইটোক আমি এনেকৈ লিখিব পাৰো নে পাৰো এতিয়া চোৱা মানে কি ইয়াত দুইটা মাইনাস আছে তাৰ মানে ইয়াৰ পৰা আমি এই মাইনাসটো ইয়াত কমন লৈ আহিছো ঠিক আছে কমন হলে কি হ'ব ব্ৰেকেট হ'ব তো ব্ৰেকেট হল তাৰ পিছত চোৱা আকৌ আমিতো এটা মাইনাস লৈ আহিছো এই মাইনাসটো আছে নহয় তাৰ মানে ইয়াত হ'ব কি এটা মাইনাস আৰু 4 এটা এই মাইনাস চোৱা ইয়াত কি মাইনাসে প্লাসে মাইনাস হয় না এইটো ইকুৱেল কিমান হয় মাইনাস হয় এতিয়া এই মাইনাসটো ইয়াত আছে তাৰ মানে কি এই বস্তুটো ইয়াত আছে এতিয়া আমি ইয়াৰ পৰা কি কৰিছো এটা মাইনাস লৈ আহিছো চোৱা এই মাইনাসটো আমি ইয়াত লৈ আহিছো তাৰ মানে এইটো প্লাসটো থাকিব নহয় তাৰ মানে ইয়াত হ'ব কি প্লাস আৰু কি আছে 4x ঠিক আছে এতিয়া চোৱা এইটো কটা গল যেতিয়াই ইকুৱেল চিনৰ দুয়ো ফালে এনেকা ইয়াতো মাইনাস থাকে তেতিয়া আমি এই দুটাক কাটিব পাৰো ঠিক আছে এটাকে আমাৰ y ইকুৱেল কিমান হ'ব y ইকুৱেল -4 + 4x তলত হ'ব 2 কেলে কাৰণ এইটো টু y লগত ইনটু আছে যদি আমি এইফালে পঠাই দিও তেতিয়া হলে কি হ'ব হৰণ হ'ব হয়নে ইনটু হৈ থকাটো হৰণ হয় আৰু হৰণ হৈ থকাটো ইনটু হয় ঠিক আছে তো আমি y ৰ মান কিমান পালো এইটো পালো চোৱা y ইকুৱেল কিমান পাইছিলো আমি -4 + 4x এইটো চোৱা আৰু তলত আছে 2 এতিয়া আমি x ৰ মান এটা ধৰিম আৰু y ৰ মানটো আমি নিৰ্ণয় কৰিম এতিয়া তোমালোকে সমীকৰণ 1 ৰ কাৰণে চোৱা ইয়াত চোৱা আমাৰ x ৰ মান যদি আমি ইয়াত ধৰো কিমান ধৰিব পাৰো 1 যদি ধৰো তেতিয়া হলে y ৰ ইকুৱেল আমাৰ কিমান হ'ব y ইকুৱেল আছে 6 - 2x তো চোৱা 6 - 2 x ৰ মান কিমান ধৰিছো 1 তো এইটো দিয়া ইকুৱেল কিমান হ'ব 6 - এইটো ইনটু কৰিলে 2 তাৰ মানে কিমান হ'ব এইটোৰ পৰা এইটো গলে 4 এটাকে আমাৰ y ইকুৱেল কিমান ওলালে 4 ওলালে আকৌ যদি ইয়াত আমি 2 ধৰো x ৰ মান কি ধৰিছো 2 এতিয়া আমাৰ y ৰ মান কিমান হ'ব চোৱা 6 - 2 x ৰ মান কিমান ধৰিছো 2 তো এইটা ইয়াত কি আছিলে x তো ইয়াত দিবা x ৰ মান তো চোৱা 6 - এইটো ইনটু কৰিলে 4 তো 6 ৰ পৰা 4 গলে কিমান 2 এটাকে আমাৰ যেতিয়া আমি x ৰ মান 2 ধৰো তেতিয়া আমাৰ y ৰ মানো কি হয় 2 এ হয় তাৰ পিছত আকৌ এইটোটো হল এইটো আমি কৰিম ইয়াত যদি আমি 0 ধৰো তেতিয়া হলে আমাৰ y ৰ মান কিমান হ'ব চোৱা
y ইকুৱেল আমাৰ কিমান আছে -4 + 4x/2 এইটো হয় হয়নে আমি কিমান ধৰিছো x ৰ মান 0 তো চোৱা আমি x ৰ ঠাইত অকল 0 বহাই দিম তো এইটো হল x ৰ মান 0 তো 0 তলত আছে 2 -4 প্লাস এইটো ইনটু কৰিলে 0 তলত আছে 2 তো চোৱা এইটো 0 মানে কি একো নহয় তাৰ মানে এইটো একো নাই তাৰ মানে কিমান -4/2 এতিয়া এইটো দি এইটো কাটিলে কিমান বাৰ যাব দুবাৰ এইটো -2 আছে তাৰ কাৰণে ইয়াত হ'ব মাইনাস তাৰ মানে আমাৰ y ৰ মান কিমান ওলালে -2 আকৌ যদি ইয়াত আমি 1 ধৰো তোমালোকে জিটি ধৰিব পাৰা ঠিক আছে যদি আমি 1 ধৰো x ৰ মান কিমান হ'ব কিমান আছিলে আমাৰ y ইকুৱেল -4 + 4x x ৰ মান 1 ধৰিছো তো 1 দিবা তলত আছে 2 তো চোৱা -4 প্লাস এইটো ইনটু কৰিলে কিমান হ'ব 4 হ'ব তলত আছে 2 চোৱা এইটো আৰু এইটো কি দুটা একে সংখ্যা কিন্তু এইটো মাইনাস এইটো প্লাস তাৰ মানে এই দুটা কি কটা যাব কটা যোৱা মানে কি একো নাথাকিব তাৰ মানে 0 আৰু তলত আছে 2 তাৰ মানে এইটো দি এইটো কৰিলে কিমান 0 হয় হয়নে তো আমাৰ y ইকুৱেল ওলালে 0 এতিয়া যে আমি এই মানখিনি পালো এই মানখিনি আমি গ্ৰাফত বহুৱাই দিলে আমাৰ সমাধান ধুনীয়াকৈ ওলাই যাব এইটো হৈছে আমাৰ গ্ৰাফ এইটোক আমি y বুলি কওঁ আৰু ইয়াতো আমি y দিম আৰু ইয়াত হ'ব x ইয়াতো হ'ব কি x এতিয়া এইটো কি এইটো হৈছে মূল বিন্দু মানে 0,0 এতিয়া তোমালোকে কি কৰিবা ইয়াৰ পৰা ইয়ালৈকে যিমান দূৰ মানে এনেকৈ এটা দাগ দিবা ইয়াৰ পৰা ঠিক ইয়ালৈকে হিমান দূৰ হ'ব লাগিব মানে সমান সমান চোৱা এইটো এটা ৰেখা এইটো ইয়াত মানে দাগ দিয়াই আছে ইয়াত অকল তোমালোকে অলপ দেখাকৈ দিলে হ'ল তো কি হ'ব 1 2 3 4 5 6 তোমালোকে এনি টাইম যে 1 2 3 4 এনেকৈ দিবা এইটো নহয় মানে যোনখিনি আমি x ৰ আৰু y ৰ মানখিনি পাইছো সেইখিনি যাতে ইয়াত ঘুমাই থাকে ঠিক আছে তো এনেকৈ দিম আমি 1 2 3 4 5 6 আৰু এইফালে কি হ'ব -1 -2 আৰু -1 -2 -3 এনেকৈ ঠিক আছে এতিয়া আমাৰ যোনখিনি মান পাইছিলো সেই মানখিনি আমি এতিয়া ইয়াত বহাম এইখিনি আমাৰ মান আছিলে এইখিনি আমি বহাম চোৱা ফাৰ্ষ্টত কি আছে চোৱা x ৰ মান 1 আৰু y ৰ মান কিমান 4 এই মানখিনি আমি প্ৰথমতে বহাম তো চোৱা আমাৰ x ৰ মান 1 ইয়াত আৰু y ৰ মান 4 ক'ত হ'ব ইয়াত এতিয়া ইয়াৰ পৰা এনেকৈ যাব আৰু ইয়াৰ পৰা এনেকৈ ওপৰলৈ যাব তাৰ মানে ক'ত কাটিব ইয়াত কাটিব তো এই বিন্দুৰ স্থানাংক কিমান হ'ব 1,4 এইটো কি x ৰ মান আৰু এইটো কি y ৰ মান তাৰপিছত আকৌ চোৱা x ৰ মান 2 y ৰ মানো 2 আছে মানে দুইটাই একে হয় এতিয়া x ৰ মান 2 ইয়াত আৰু y ৰ মান 2 ইয়াত তাৰ মানে ইয়াৰ পৰা এনেকৈ আৰু ইয়াৰ পৰা এনেকৈ যাব তাৰ মানে ইয়াত কাটিব তো এইটোৰ স্থানাংক কিমান হ'ব 2,2 এইটো x এইটো y এতিয়া আমি যে এই দুটা বিন্দু পালো এই দুয়োটা বিন্দুই আমি কি কৰিম সংযোগ কৰি দিম আৰু আমাৰ ৰেখাডাল কেনেকৈ হ'ব তেতিয়া হলে আমি গম পাম চোৱা এইটো আমাৰ এইটো কি এইডাল এটা আমি ৰেখা পালো এইটো কি সমীকৰণ 1 ৰ কাৰণে আৰু সমীকৰণ 1 কি আছিলে আমাৰ 2x + y - 6 = 0 হয়নে আৰু এটা আমাৰ যোনটো মানখিনি এইটো মানে এইটোৰ কাৰণে উলিয়াম x ৰ মান কিমান আছে 0 আৰু y ৰ মান -2 x ৰ মান 0 চোৱা ইয়াত হ'ব হয়নে আমি কি জানো যে x আৰু y ৰ মান 0 ইয়াত হয় আৰু আমাৰ y ৰ মান কিমান -2 ইয়াত হয়নে তো 0 টো বাদ দিয়া একো নাই হিটো এইটো হ'ব কি ইয়াত হ'ব মানে 0,-2 হয়নে এইটো y ৰ মান আছিলে তো ইয়াত এটা আমি কি পালো বিন্দু তো এইটো হল আকৌ চোৱা আমাৰ x ৰ মান কিমান আছে 1 আৰু y ৰ মান 0 x ৰ মান 1 ইয়াত আৰু y ৰ মান 0 ইয়াত তাৰ মানে ক'ত পালো এই 0 টো বাদ দি দিয়া তো ইয়াত হ'ব তো এইটো এটা পালো আমি কি বিন্দু তো এইটোৰ স্থানাংক কিমান হ'ব 1,0 ঠিক আছে মানে এইটো আৰু এইটো কি দুটা বিন্দু এটা এই দুটাক আমি সংযোগ কৰি দিম চোৱা তোমালোকে এইখিনি কি হল তোমালোকে এইখিনি বাকিখিনি ধ্যান দিব নালাগে অকল এই দুটা বিন্দুক সমানে ভালদৰে সংযোগ কৰা
তো চোৱা এইটো কি সমীকৰণ 2 সমীকৰণ 2 কোনটো আছিলে 4x minus 2y minus 4 equal 0 এইটো হল নহয় এতিয়া চোৱা তোমালোকে এইডাল একেডাল ৰেখা আৰু এইডাল এডাল ৰেখা এই দুডাল ৰেখাই কোট কটাকটি কৰিছে চোৱাচোন ভালদৰে চোৱা ইয়াত কটাকটি কৰিছে হয়নে এই বিন্দুৰ স্থানাংক কিমান এতিয়া চোৱাচোন চোৱা ইয়াৰ পৰা এনেকৈ মানে চোৱা এইটো স্থানাংক হয়নে 2,2 এতিয়া চোৱা এইটো কি x ৰ মান এইটোৰ পৰা এনেকৈ তলত আহা চোৱা 2 মানে এইটো কি x ৰ মান আৰু এইটোৰ পৰা এনেকৈ আহে এইটো কি y ৰ মান এইটো হৈছে y ৰ মান ঠিক আছে তো এই বিন্দুত কটাকটি কৰিছে নহয় তো ইয়াৰ পৰা আমি সমাধান কেনেকৈ উলিয়াম এইটো হ'ব x ৰ মান এইটো হ'ব y ৰ মান ঠিক আছে তো আমি চোৱা বহিত কেনেকৈ লিখিম এতিয়া তোমালোকে এনেকৈ লিখা যিহেতু ৰেখা দুডালে কোট কাটিছে 2,2 বিন্দুটোত কটাকটি কৰিছে গতিকে x ইকুৱেল কোনটো হ'ব এই যে আমাৰ স্থানাংক আছে এইটোৰ প্ৰথমটো মানে 2 আৰু y ইকুৱেল কোনটো হ'ব এইটো মানে 2 মানে দুইটাৰ মানে কি 2 তো এইটো হ'ল মানে তোমাক যদি হুদে এই সমীকৰণৰ সমাধানখিনি কি x ৰ মান কিমান আৰু y ৰ মান কিমান তেতিয়া তোমালোকে কি কৰবা x ৰ মান 2 আৰু y ৰ মান 2 তো এইটোই আছিল আমাৰ সমাধান সলিউশন আমাক কি দিয়া আছে লিখা প্ৰথমতে দিয়া আছে এইটো তোমালোকে নিজেও কৰিব পাৰা কৰি কিনে মোক জনাব পাৰা সংগত পাইছা নে অসংগত পাইছা এতিয়া চোৱা কি দিয়া আছে আমাৰ সমীকৰণ দুটা 2x minus 2y minus 2 equal 0 এইটো কি সমীকৰণ 1 আৰু এটা কি দিয়া আছে 4x minus 4y minus 5 equal 0 এইটো কি সমীকৰণ 2 তো তোমালোকে কি কৰিবা এতিয়া ইয়াত a1 b1 আৰু c1 এতিয়া a1 b1 c1 কেনেকৈ উলিয়াম সেম আগৰ দৰে কি হ'ব 2 এইটো কি y লগত থকাটো তাৰ মানে -2 আৰু এইটো কি -2 a2 b2 c2 এইখিনিৰ মান কি হ'ব এইটো হ'ব 4 এইটো তো এইটো হ'ল ন এতিয়া আমি কি কৰিম এতিয়া a1 by a1 মানে কি 2 আৰু এইটো মানে 4 তো কিমান হ'ব এইটো 2 এৰে বিভাজ্য তাৰ মানে এইটোক 2 এৰে বিভাজ্য দিলে 1 এইটোক যদি আমি 2 এৰে দিও কিমান হ'ব এইটো হ'ব আকৌ b1 by b2 কিমান হ'ব b1 মানে কিমান আছে এইটো আৰু b2 মানে কিমান আছে -4 এইটো কটা যাব এইটো কৰিলে কিমান হ'ব এইটো হ'ল হয়নে আৰু c1 by c2 চোৱা -2 c1 মানে হয়নে c2 মানে কি -5 তো এইটো কটা যাব তাৰ মানে এতিয়া এইটোটো আমি কাটিব নোৱাৰো তাৰ মানে কি হ'ল চোৱা a1 by a2 b1 by b2 এই দুটাৰ মান চোৱা সেমে হয় কিন্তু c1 by c2 ৰ মান কি হয় c1 by c2 ৰ মান বেলেগ হয় এতেকে আমাৰ কি হ'ব এনেকৈ লিখিবা তোমালোকে যিহেতু a1 by a2 equal b1 by b2 চোৱা এই দুটা সমান হয় তাৰ মানে আমি ইকুৱেল চিন দিছো কিন্তু নট ইকুৱেল হ'ব কি c1 by c2 গতিকে ৰৈখিক সমীকৰণৰ জোৰটো কি হ'ব অসংগত হ'ব এতিয়া কুৱেশ্যন নম্বৰ 5 ত চোৱা ইয়াত আমাক কি কৈছে এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিশ 4 বেছি কৈছে ইয়াত কি কৈছে যে এখন আয়তাকাৰ বাগিচা চোৱা মই ইয়াত বুজাই দিছো এখন আয়তাকাৰ বাগিচা আয়ত মানে কি এনেকুৱা টাইপৰ চোৱা এখন আয়তাকাৰ বাগিচা এইটো ধৰা তোমালোকে বাগিচা ঠিক আছে এইটো আয়তাকাৰ ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ বাগিচাখনৰ দিশ প্ৰস্থ নিৰ্ণয় কৰা আমাক কি কৈছে
বাগিচা যে এই যে আমাৰ আয়তাকাৰ বাগিচা এইটোৰ কি কৰিব কৈছে দিগ আৰু প্ৰস্থ উলিয়াব কৈছে তো এতিয়া আমি কেনেকৈ কৰিম চোৱা প্ৰথমতে তোমালোকে লিখিবা ধৰা হল মই বুজাম ভালদৰে আৰু এই কুৱেশ্যনটো বহুতেই ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সামৰ কাৰণে আৰু 2 বা 3 মাৰ্কৰ কাৰণে আহে ধৰা হল প্ৰস্থ চোৱা মই ইয়াত বুজাই দিছো এবাৰ ভালকৈ যে এখন আয়তাকাৰ বাগিচা এইটো হয়নে প্ৰস্থতকৈ দিগ 4 বেছি এতিয়া চোৱা প্ৰস্থ যিমান হ'ব তাত থাকি দিগ কিমান হ'ব বেছি 4 বেছি হ'ব ধৰা আমি প্ৰস্থটো x ধৰিছো এতেকে আমাৰ দিগ কিমান হ'ব 4 বেছি বুলি কৈছে চোৱা যদি আমাৰ প্ৰস্থ 1 হয় তেতিয়া হলে 4 বেছি আমাৰ দিগ কৰিলে কিমান হ'ব প্লাস কৰি দিম এইটো হ'ব কি মানে 5 টো হ'ব কি দিঘৰ মান হয়নে ঠিক তেনেকৈ আমি এইটো প্ৰস্থ তো এইটো প্ৰস্থ হল নহয় প্ৰস্থ থাকি 4 বেছি বুলি কৈছে তাৰ মানে 4 এটা আমি কি কৰি দিম প্লাস কৰি দিম বেছি যেতিয়া কয় তেতিয়া কি কৰো আমি প্লাস কৰো আৰু কম বুলি কলে আমি মাইনাস কৰো হৈছে তো আমি প্ৰস্থ কিমান ধৰিম x মিটাৰ এতেকে আমাৰ দিগ কিমান হ'ব দিগ ইকুৱেল কিমান হ'ব এইটোটো প্ৰস্থ তো প্ৰস্থ দিয়া এই প্ৰস্থত থাকি এইটো কি প্ৰস্থ এইটো প্ৰস্থত থাকি 4 বেছি কৈছে 4 বেছি কলে 4 প্লাস হ'ব তো এইটো হল মিটাৰ এনেকৈ ব্ৰেকেট দিয়া ঠিক আছে তাৰ পিছত কি কৰিবা তোমালোকে এতিয়া কি কৰিবা এতিয়া দিয়া আয়তৰ পৰিসীমা দিয়া তোমালোকে ইয়াত আয়তৰ পৰিসীমা এতিয়া তোমালোকে কোৱা আয়তৰ পৰিসীমা কি আছিলে আয়তৰ পৰিসীমা আছিলে কি 2 ইনটু দিগ প্লাস প্ৰস্থ এইটো আছিলে হয়নে তো এইটো আমি বহাম চোৱা 2 ইনটু দিগ প্ৰস্থ এইটো হল নহয় আকৌ আমাক কুৱেশ্যনত কি কৈছিলে যে ইয়াৰ মানে আয়তাকাৰ বাগিচাটো ইয়াৰ পৰিসীমাৰ আধা পৰিসীমাটো এইটো লিখিছো এতিয়া আধা কৈছে আধা কোৱাৰ কাৰণে আমি কি কৰিম যে 2 দি হৰণ কৰিম হয়নে কেলে কৰিছো চোৱা যদি আমাক কয় 10 আছে এই 10ৰ যদি আমি আধা কৰো তেতিয়া হলে কি হ'ব এইটো হ'ব হয়নে আধা মানে কি হাফ কৰা মানে 2 এৰে বিভাজ্য কৰা মানে হৰণ দিয়া হয়নে তাৰ মানে আমি 2 এটা কি তলত দিছো এতিয়া কি কৈছিলে যে ইয়াৰ পৰিসীমাৰ আধা এইটোটো হল 36 মিটাৰ বুলি কৈছে মানে এইটোৰ সমান কি 36 মিটাৰ মানে 36 এইটো হল এতিয়া তোমালোকে কমপ্লিট হৈ গল একো কৰিব লগিয়া নাই অকল তোমালোকে দিগ আৰু প্ৰস্থৰ মান বহুৱাই যদি সমাধান কৰা অলপ তেতিয়া হলে তোমালোকৰ উলাই যাব আনসাৰ চোৱা তলতটো ইয়াতটো আৰু চোৱা ব্ৰেকেটৰ ভিতৰত কি আছে দিগৰ মান কিমান আছিলে x প্লাস 4 প্লাস প্ৰস্থ কিমান আছে x ইকুৱেল ইফালে আছে 36 এইটো তোমালোকে ইমপ্লাইজ দিয়া এতিয়া চোৱা এইটোৱে এইটো কটা যাব তাৰ মানে কিমান হল যে x প্লাস 4 প্লাস x এইটো হয়নে ইয়াত লিখিছো ইকুৱেল 36 এতিয়া চোৱা এইটো x এই দুটা x আমি কি কৰি দিম প্লাস কৰি দিম এইটো প্লাস আছে তাৰ মানে কি হ'ব 2x হ'ব হয়নে এইটো কৰিলে 2x হ'ব প্লাস 4 এই 4 টো হল ইকুৱেল 36 ইয়াত ঢাক খাই গৈছে তাৰ পিছত চোৱা আমি কি কৰিম যে এইটো আগত ললো ইকুৱেল এই 36 টো ইয়াত ৰাখিম এই যোনটো আমাৰ 4 টো আছিল এইটো আমি ইফালে লৈ যাম তাৰ মানে কিমান হ'ব -4 হ'ব এতিয়া 2x ইকুৱেল এইটোৰ পৰা এইটো গলে কিমান হ'ব 32 এতেকে x ইকুৱেল কিমান হ'ব 32 এই 2 টো কি আছিল x ৰ লগত ইনটু হৈ আছিল হয়নে সোয়া এইটো টো x ৰ লগত ইনটু হৈ আছে তাৰ মানে ইফালে পঠাই দিম তাৰ মানে কিমান হ'ব হৰণ হ'ব তাৰ মানে এইটো দি এইটো কৰিলে কিমান বাৰ যাব 16 মানে 16 এতেকে আমাৰ x ইকুৱেল কিমান ওলালে 16 এতিয়া তোমালোকে চোৱা আমি x কি ধৰিছিলো প্ৰস্থ গতিকে আমাৰ x যেতিয়া আমাৰ এইটো ওলালে তেতিয়া হলে আমাৰ প্ৰস্থ কিমান হ'ব 16 হ'ব মানে 16 তো তোমালোকে এতিয়া এনেকৈ লিখা তোমালোকে তলত লিখি দিবা এনেকৈ এতেকে প্ৰস্থ ইকুৱেল কিমান পালো ইমান মিটাৰ কেলে দিছো ইয়াত আমি ধৰিছিলো নহয় মিটাৰ বুলি তো দিলো আৰু দিগ কিমান হ'ব দিগ ইকুৱেল আমাৰ কিমান হ'ব আমাৰ আছিল কি x +
4 হয়নে এইটো আছিলে আমাৰ দিশ তো চোৱা আমি xৰ মান কিমান পালো 16 প্লাস 4 4 ইকুৱেল আমি কিমান পালো 20 মিটাৰ এতেকে আমি মেইন যোনটো আমাৰ সমাধান ইটো কি লিয়াব দিছিলে আমাৰ দিশ আৰু প্ৰস্থ তো আমি প্ৰস্থ পালো ইমান আৰু দিশ পালো কিমান ইমান তো এইটোৱে আছিলে আমাৰ 5 নম্বৰ কুৱেশ্যনৰ সমাধান আশা কৰিছো বুজি পাইছা যদিহে তোমালোকৰ কোনো অলপো ডাউট থাকে তোমালোকে মোক কমেন্ট বক্সত জনাব পাৰা